নমস্কাৰ অসম লাইভ 24 জুবিন গাৰ্গৰ ন্যায় বিচাৰি আৰম্ভ কৰা অনুষ্ঠান মায়াবিনীৰ ৰাতিৰ বুকুলৈ মই সুবন্ত মাধৱ বৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি মায়াবিনীৰ ৰাতিৰ বুকুত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছো আৰু আজি আহি আমি উপস্থিত হৈছোহি লংকাৰ সমীপৱৰ্তী 1 নম্বৰ কাকিত। কাকিবাসীৰ মনৰ কথা আমি জানিম জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগক লৈ কাকিবাসীয়েনো কি ধৰণৰ আসলতে অভিব্যক্তি ব্যক্ত কৰিব বিচাৰে সেয়া আমি জানিবলৈ চেষ্টা কৰিম এই অনুষ্ঠানৰ জৰিয়তে। এই অনুষ্ঠানৰ জৰিয়তে আমি জুবিন গাৰ্গৰ বিভিন্ন কালজয়ী সৃষ্টিও অৱলোকন কৰিবলৈ চেষ্টা কৰিম, মূল্যাংকন কৰিম আৰু আমি আমাৰ মাজত জুবিন গাৰ্গক কিদৰে জীয়াই ৰাখিম তাৰো পৰামৰ্শ কাকিবাসীৰ পৰা আমি ল'বলৈ চেষ্টা কৰিম। অনুষ্ঠান আৰম্ভ কৰিছোঁ। বিভিন্নজন ইয়াত আছে। আমি প্ৰথমে যিহেতু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগক লৈ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াটোৰ বৰ্তমান যিদৰে চলি আছে এই তদন্ত প্ৰক্ৰিয়াটোক লৈনো জনতাৰ মতামত কি সেয়া জানিব বিচাৰিছোঁ। প্ৰথমে মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উকলি গ'ল, এতিয়াও ৰাজপথলৈ জনতা ওলাব লগা হৈছে। সামাজিক মাধ্যমত আমি #JusticeForJubin Garg ব্যৱহাৰ কৰিছোঁ। এই গোটেই তদন্ত প্ৰক্ৰিয়াটো বা জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত আপুনি কি ক'ব বিচাৰিব? জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত ক'বলগীয়া এইটোৱেই যে তৎকালীনভাৱে জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থা আমি পাব লাগে। ইয়াৰ ক্ষেত্ৰত দুটামান কথা ক'বলগীয়া মোৰ বিশেষ ক'বলগীয়া আছে। যিহেতু আইনী প্ৰক্ৰিয়াৰে ব্যৱস্থাটো আগবাঢ়ি গৈছে, আইনী প্ৰক্ৰিয়াক সমৰ্থন দিয়াটো আমাৰ বিশেষকৈ যুৱ প্ৰজন্মৰ যথেষ্ট ধৈৰ্য সহিষ্ণুতাৰ প্ৰয়োজন আছে। আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰিঘটনা কিছুমান ঘটি আছে যিবোৰে ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত বহু অসুবিধাও আনিব পাৰে। সেয়ে মই এই অসম লাইফৰ জৰিয়তে সদৌ অসমবাসীক তথা বিশেষকৈ যুৱ প্ৰজন্মক আহ্বান জনাইছোঁ তেওঁলোকে যাতে জুবিনৰ ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত কোনো বাধা সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সযত্নেৰে তেওঁলোকৰ প্ৰতিবাদসমূহ। ঠিক আছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুৱ প্ৰজন্মৰ প্ৰতি এগৰাকী আচলতে ব্যক্তিয়ে বিশেষ আহ্বান জনাইছে। বিভিন্ন সময়ত যুৱ প্ৰজন্মক লৈ বিভিন্ন ধৰণৰ প্ৰসংগ উত্থাপন হয়, গতিকে তেওঁ আহ্বান জনাইছে যুৱ প্ৰজন্মই যাতে খুব ধৈৰ্য আৰু সহনশীলতাৰে সৈতে জুবিন গাৰ্গৰ ন্যায়ক লৈ আমি কৰা এই যিখন যুঁজ এই যুঁজখন আচলতে আগবঢ়াই নি। বিশেষ এগৰাকী আইতা আমাৰ সৈতে আছে। আমি আইতাগৰাকীৰ কাষলৈ আহিব বিচাৰিছোঁ। প্ৰথমে আইতা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি আপোনাক সামাজিক মাধ্যমত দেখি থাকোঁ, আপোনাৰ চকুযোৰ এতিয়াও অকণমান চলচলীয়া পৰি আছে। জুবিন গাৰ্গক কাষতে লৈ সাৱটি ধৰি আপুনি খুব ধুনীয়াকৈ জুবিনদাৰ সৈতে যেনেদৰে আছিলে সেই দৃশ্যবোৰ এতিয়া আমি দেখি চকুলো টুকিছোঁ। আপোনাৰ এই মুহূৰ্তত কি মনত পৰিছে জুবিন গাৰ্গৰ সেই মুহূৰ্তখিনিৰ কথা অকণমান কওকচোন। পৰম শ্ৰদ্ধা তোমালোকলৈ ধন্যবাদ জনাইছোঁ অসম লাইভৰ। বৰ্তমান মই স্পীকাৰ মুখত লৈ এই ফিল্ডখনত খাৰা হৈ মোৰ অনুভূতি জীৱনক মই সেই মুহূৰ্তত তোমালোকে দেখা ফটোখন যেনেকৈ দেখিছিলা মই অন্ততঃ জীয়াই থকালৈকে সেই অনুভৱ আৰু অনুভূতিটো মোৰ হৃদয়ত থাকিব, সি মোৰ মনত থাকিব। সপোন দি থাকে যিদিন জীয়াই থাকোঁ জুবিন মোৰ বুকুৰ মাজত থাকিব। মই খুব ভাল পাওঁ তাক, ক'ব নোৱাৰোঁ, বুকুখন বিষাই। বাৰু যাই হওক, নিয়তিক কোনেও বাধা দিব নোৱাৰে, যিকোনো কাৰণতেই নহওক। সেয়ে জুবিনৰ প্ৰতি অন্যায় হৈছে বুলি মই কৈছোঁ, বহলাই নকওঁ। অসমে জনাৰ লগতে পৃথিৱীয়ে জানিছে জুবিনৰ প্ৰতি যে অন্যায় হ'ল। গতিকে সেই অন্যায়ৰ প্ৰতিবাদ আমি এই ৭৪-৭৫ বয়স গৈ ৰাজপথত হওক য'তেই নহওক আমি কোলাহল কৰি প্ৰতিবাদ কৰি ন্যায় আনিবগৈ নোৱাৰোঁ। গতিকে আমি হৃদয়ৰ পৰা বিচাৰিছোঁ আমাৰ আমঠু অসমীয়াৰ জাতিৰ সত্তা জুবিন অকল শিল্পীয়ে নহয়, তেওঁ নিজেই এটা বৃহৎ শিল্প অসমৰ বাবে। গতিকে
জুবিনৰ কৃষ্টিৰাজী তাৰ মনোভাৱ সমস্ত সত্তাক আমি আমাৰ উঠি অহা প্ৰজন্মত এতিয়া মধ্য বয়সীয়া যিসকল তেখেতসকললৈকে মোৰ অনুৰোধ আৰু বৰ্তমানৰ যিখিনি যুৱতী চাম জীয়াৰী বোৱাৰী তেওঁলোকৰ পৰা শিশু মন্যাসকললৈকে মোৰ এটাই আহ্বান থাকিব জুবিনৰ কৰণীয় যিখিনি ৰৈ গ'ল সেইখিনি যাতে আমি সিংহৰ দৰে গৰজি মানুহৰ অপকাৰ নকৰাকৈ জীৱ জন্তুক অপকাৰ নকৰাকৈ জুবিনৰ দৰে গৰ্জন দি আমি অসম মাতৃৰ বুকুত যাতে সদায় জুবিনক লৈ জীয়াই থাকিব পাৰোঁ সেইটো সকলোৰে মনলৈ আৱেগত নহয় অনুভৱ আৰু অনুভূতিৰে হৃদয়ংগম কৰি যাতে সকলো আগবাঢ়ি যায় জুবিনৰ ন্যায় মই ভাবিছোঁ জুবিনৰ ন্যায় আমি পামেই বুলি কৈছোঁ পাবই লাগিব কাৰণ মই জুবিনক মোৰ সন্তান হিচাপে বুকুত সাৱটি লৈছিলোঁ জুবিনে মোক মা বুলি কৈছিলে মাকে বুজি পায় পুত্ৰ আৰু সন্তানসকলৰ মনে কি বিচাৰে কি ভাবে আৰু তাহাঁতৰ কাৰণে কি কৰিবলৈ মন যায় প্ৰতিগৰাকী মাতৃয়ে বুজি পায় গতিকে মই আপোনালোকক সকলোকে হাতেৰে ঘৰৰ প্ৰতি নিবেদন কৰিছোঁ কাকীখন অকণমান হ'লেও ইয়াত অসমীয়া জাতিৰ সংস্কৃতি বাহক হিচাপে আমাৰ বহু প্ৰতিভা গঢ় লৈ আছে আমি তেওঁলোককে আশ্ৰয় কৰি জুবিনক ইয়ালৈ আহ্বান কৰি দুবাৰ আহিছিল আকৌ কথা দিছিল আহিম বুলি অহা নহ'ল কিন্তু এদিন হ'লেও জুবিন আকৌ আহিব আমি হয়তো দেখা নাপাম আজিয়ে ক'লোঁ মই জুবিন আকৌ আহি কাকীবাসী ৰাইজৰ সান্তনা দিব আৰু জুবিনৰ ন্যায় পাম বুলি মই দি কৈছোঁ আৰু অসমবাসী নহয় পৃথিৱীবাসী জুবিনৰ ন্যায় বিচাৰি যি হাহাকাৰ কৰিছে পাবই পাব ঠিক আছে আইতা হয় আমি আচলতে আইতাক আৰু কষ্ট দিব নিবিচাৰোঁ কিন্তু আইতাৰ কথাকেইটাই কোনোবা নহয় কোনোবাখিনিত আমাক চুই গৈছে আইতাই যিকেইটা কথা কৈছে সেই কথাকেইটা যদি প্ৰতিজন অসমীয়াই বুজি পায় তেনেহ'লে জুবিন নামৰ এই সত্তাটো আমি নিজৰ মাজত জীয়াই ৰাখিব পাৰিম আইতা আপুনি আশীৰ্বাদ কৰিব অসমীয়া জনতাই জুবিনক আমাৰ মাজত জীয়াই ৰাখিব ঠিক আছে আইতা আমি ধন্যবাদ জনাইছোঁ আপোনাৰ কাষলৈ আকৌ আহিম আপুনি অকণমান বহক বুকু খুন্দিয়াই যোৱা কেইটামান কথা এগৰাকী আইতাই আমাৰ আগত ব্যক্ত কৰিছে আইতাগৰাকীৰ কথাকেইটা যদি আমি অনুভৱ কৰোঁ হৃদয়ংগম কৰোঁ আমি বুজি পাম অসমৰ জনতাই জুবিন গাৰ্গক কি বুলি ভাবিছিল অসমীয়া জনতাই জুবিন গাৰ্গক কি বুলি ভাবে আৰু অসমীয়া জনতাই জুবিন গাৰ্গক কেনেদৰে নিজৰ মাজত জীয়াই ৰাখিব আইতাই আমাৰ আগত প্ৰকাশ কৰিছে আপোনাৰ কাষলৈ আহিছোঁ জুবিন দাবিহীন এটা মাহ উকলি গ'ল এতিয়াও ন্যায়ৰ অপেক্ষাত অসমীয়া জাতি নমস্কাৰ প্ৰথমতে মই অসম লাইভ 24 ছেটেলাইট চেনেলৰ সমূহ পৰিয়াললৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ আৰু লগতে আজি কাকীত এনেদৰে আপোনালোকে জুবিনৰ ন্যায় বিচাৰি সুদূৰ গুৱাহাটীৰ পৰা আহি উপস্থিত হোৱাৰ বাবে আৰু ৰাইজৰ মতামত লোৱাৰ বাবে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ কাকীবাসী ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া জুবিনৰ মৃত্যুৰ আজি প্ৰায় এমাহ 4 দিন হ'ল এই এমাহ 4 দিনত আমি দেখিছোঁ যে অসমৰ ৰাইজে জুবিনৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিব লগা হৈছে আৰু সামাজিক মাধ্যম যোগে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কথাকেইটা লিখি সমগ্ৰ বিশ্বক জনাই দিব বিচাৰিছে যে জুবিন গাৰ্গ আমাৰ এটা জাতীয় সত্তা আছিলে
সেই সত্ৰটো হঠাতে আমাৰ পৰা হেৰাই গ'ল। গতিকে আমি ন্যায় পাব লাগে আৰু ন্যায়ৰ কাৰণে আমি সদায় আছোঁ আৰু আমি যুঁজি যাম। এইখিনিয়ে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ অনুষ্ঠানৰ নাম হৈছে মায়াবিনী ৰাতিৰ বুকুত। প্ৰিয় দৰ্শক, জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমত যি ধৰণৰ পৰিৱৰ্তন আহিল, সেই পৰিৱৰ্তনে আমাক ভবাই তুলিছে জুবিন গাৰ্গ ঈশ্বৰ প্ৰদত্ত গুণৰ অধিকাৰী আছিল বা ভগৱানৰ দূত হৈ অসমলৈ আহিছিল। কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমীয়া জনতাই, জুবিনদাৰ অনুৰাগীসকলে জুবিন গাৰ্গক কোনো প্ৰাৰ্থনা, ভক্তি ইত্যাদিৰে আৰাধনা কৰা নাছিল। জুবিন গাৰ্গক আৰাধনা কৰিছিল জুবিন গাৰ্গৰ এটা কালজয়ী অনবদ্য সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত নামৰ গীতটোৰ জৰিয়তে। মায়াবিনী ৰাতিৰ বুকুত এতিয়া আৰু কোনো গীত হৈ থকা নাই, এতিয়া প্ৰাৰ্থনালৈ পৰ্যবেক্ষিত হৈছে। আৰু সেইবাবে আমি জুবিন গাৰ্গক ভগৱানৰ নাম দিছোঁ, কিয়নো জুবিন গাৰ্গৰ বৰ্তমানৰ যি সমাধি ক্ষেত্ৰ, তাত ইছলামসকলে দোৱা কৰে, হিন্দুসকলে পূজা অৰ্চনা কৰে, ধূপ দীপ নৈবেদ্য আগবঢ়ায়, খ্ৰীষ্টিয়ানসকলে যীচু বা গডক বিচাৰি তালৈ যায়, প্ৰে কৰে, আৰু আনসকলেও নিজস্ব শৈলীৰে ভগৱানক যিদৰে আৰাধনা কৰিছে সেই আৰাধনা কৰা বৰ্তমান পৰিলক্ষিত হৈছে। আৰু সেইবাবেই মায়াবিনী ৰাতিৰ বুকুত আমাৰ অনুষ্ঠানৰ নাম ৰাখিছোঁ। আমি কথা পাতিলোঁ বহুতৰে সৈতে। তোমাৰ পৰা এই মুহূৰ্তত এটি গীত শুনিব বিচাৰিম। নমস্কাৰ। আমাৰ সকলোৰে সাৰ্থক জুবিনদাৰ ন্যায় বিচাৰি মই এটি গীত পৰিৱেশন কৰিব ওলাইছোঁ। বাটৰে শেষতে বাট চাওঁ তোমালে, লৈ যোৱাহি আজি তোমাৰ বাটেৰে। বাটৰে শেষতে বাট চাওঁ তোমালে, লৈ যোৱাহি আজি তোমাৰ বাটেৰে। তুমি আহিলে নামে বুকুলে শাওন, তুমি নহ'লে উকা উকা মোৰ ফাগুন। বাটৰে শেষতে বাট চাওঁ তোমালে, লৈ যোৱাহি আজি তোমাৰ বাটেৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। গীতটো শুনি জুবিনদাই যি বাট দেখুৱাই থৈ গৈছিল, সেই বাটেৰে যে আমি বাট বুলিম সেই কথা স্পষ্ট। এগৰাকী ভদ্ৰ মহিলা গীতটো শুনি থাকিব নোৱাৰিলে, তেখেতে কান্দি উঠিল আৰু যেন হিয়া ধাকৰি কান্দিব। মই আপোনাক এতিয়া সুধিবও মন গৈছে, কিন্তু আপুনি ক'বও নোৱাৰিব। তথাপিও জুবিনদাৰ মৃত্যুৰ পিছত আমি কোনেও বিশ্বাস কৰিব পৰা নাই যে জুবিনদা আমাৰ মাজত নাই। আপুনিনো কি ভাবিছে, জুবিনদাৰ ন্যায়ক লৈনো কি ক'ব বিচাৰিব? জুবিনদা ন্যায়ক লৈ আমি জুবিনদাই ন্যায় পোৱাটো বিচাৰোঁ, যিহেতু জুবিনদা আমাৰ সকলোৰে কাৰণে ভগৱান। আমি আজি সকলোৱে ভগৱানক হেৰুৱাইছোঁ। ভগৱান নহ'লে যেনেকৈ আমাৰ পৃথিৱীখন অন্ধকাৰ হৈ যায়, এতিয়া আমাৰ গোটেই পৃথিৱীখন অন্ধকাৰ। আমি সকলোৱে বিচাৰিছোঁ জুবিনদাই ন্যায় পাওক, কাৰণ জুবিনদা এনেকুৱা এটা সত্তা, এনেকুৱা এটা অনুষ্ঠান, জুবিনদা এনেকুৱা এখন কিতাপ যাক পঢ়িব পাৰি কিন্তু তাক শেষ কৰিব নোৱাৰি। গতিকে মই আজি কৈছোঁ জাষ্টিছ ফৰ জুবিনদা, জুবিনদাই ন্যায় পাওক। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাৰ নোমবোৰ কিবা শিয়ৰি উঠিছে। এই শাৰীটো এবাৰ দেখুৱাম পৰাক। সকলোৰে চকুত চকুলো, সকলোৱে কান্দি উঠিছে, হিয়াখন ভাগিছে। জুবিন গাৰ্গ নামৰ সত্তাটো যে আমাৰ মাজত নাই, সেই কথা বিশ্বাস কৰিব পৰা নাই। আমি সকলোকে আচলতে কিনো ক'ম, কি ভাষাৰেনো বুজনি দিম, সেয়া আমি বুজাব নোৱাৰোঁ। এইফালে দেখুৱাইছোঁ যথেষ্ট জনতাৰ সমাগম ঘটিছে, বিভিন্ন প্ৰান্তৰ পৰা জনতাৰ সোঁত ঘটিছে, জনতা আহি আছে। নিতুলে সেইসমূহ পৰিৱেশো দেখুৱাই থাকিব। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিনদাই পৰিৱৰ্তনৰ কথা কৈছিল, আৰু জুবিনদাৰ মৃত্যুৰ পাছত সঁচাকৈয়ে সেই পৰিৱৰ্তন আহিছে। জুবিনদাৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ শিৰত জিলিকি থকা সেন্দুৰখিনিত ক'ৰবাত নহয় ক'ৰবাত আমি এতিয়াও জুবিনদাৰ অস্তিত্ব, জুবিনদাৰ অৱস্থিতি আমি দেখা পাইছোঁ। জুবিনদাই জাতি ধৰ্মহীন এখন সমাজ বিচাৰিছিলে, আৰু সেই সমাজখন এতিয়া আহি পৰিছে। কি ক'ব বিচাৰিব? হয়, জুবিনদাই বিচৰা সমাজখন তেওঁৰ মৰাৰ পিছত তেওঁ বিচাৰি পাইছে। জুবিনদাবিহীন এই এমাহ কেনেকৈ গৈছে আমি নিজেই গম পোৱা নাই। মই এতিয়া বিশেষ ক'ব নোৱাৰিম। মই এটাই বিচাৰোঁ যাতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় পায়। জয় জুবিনদা, জয় জুবিনদা। এই যিটো বাণী, এই বাণী এতিয়া উদ্ভাসিত হৈ পৰিছে 1 নম্বৰ কাকিত। আমি জনতাৰ সমাগম দেখুৱাইছোঁ, সকলোৱে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান কি হ'ব? আমি অসম লাইভ 24লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে ৰাইজৰ মতামত এনেকৈ লোৱাৰ বাবে। প্ৰথম কথা হ'ল জাষ্টিছ ফৰ জুবিন গাৰ্গ।
জুবিনদাৰ মৃত্যু ন্যায় আমাক লাগিবই। সদৌ অসম ছাত্ৰ সন্থাই এলানি কাৰ্যসূচী ঘোষণা কৰিছে যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি প্ৰতিটোখন যাতে তেখেতৰ ন্যায়ৰ বাবে আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিটো মুহূৰ্তত ৰাইজৰ সৈতে আগবাঢ়ি ৰাজপথলৈ আমি ওলাই গৈ আমি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। আৰু এটা কথা ক'ব লাগিব, প্ৰাণৰ শিল্পীগৰাকীক অকালতে হেৰাই যোৱাটো কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ আৰু মানি লোৱাটো কেতিয়াও আমাৰ বাবে কেতিয়াও অসহনীয় এটা বিষয়। গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি প্ৰতিটোখন আমি যুদ্ধ কৰি যাম আৰু সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু অসমৰ প্ৰতিজন ব্যক্তিয়ে প্ৰাণৰ শিল্পীগৰাকীক ন্যায় পোৱাটো মনে প্ৰাণে বিচাৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। প্ৰিয় দৰ্শক, ইয়াৰ পূৰ্বেও আমি উল্লেখ কৰিছোঁ বহুবাৰ যে জুবিন গাৰ্গৰ ন্যায় মানে কেৱল অনা অসমীয়া এটা দালাল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত নামৰ সংস্কৃতিৰ বেপাৰীটোৰ শাস্তি নহয়। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যদি একেলগে এখন খেলপথাৰত ৰাখি 2000টামান গুলিয়াই দিয়া হয় তেতিয়াও জুবিনদা ঘূৰি নাহে, এইকেইটা ৰৌ ৰৌ নৰকত পচি মৰিবই। কিন্তু জুবিনদাৰ ন্যায় মানে জুবিনদা নামৰ সত্তাটো আমাৰ মাজত কিদৰে জীয়াই ৰাখিম তাৰ এটা ৰূপৰেখা প্ৰস্তুত কৰাৰ সময় ইতিমধ্যে হৈ গ'ল। আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, সকলোৰে প্ৰতি আহ্বান জনাইছোঁ, জুবিন গাৰ্গক আমাৰ মাজত জীয়াই ৰাখিব লাগিব। এটি কণমানি আছে, তোমাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিনদাৰ কোনটো গীত তুমি কি ভাষাত গাবা? মই জুবিনদাৰ গীতটো বাংলা অসমীয়াটো মিলাই পেলাই গাম। ঠিক আছে, কোৱা। মায়াবিনী আমার চোখে সে দেখো দেখো নাছে ভাঙা মনে আমারও আছে কত আশা ভেবনার বাঁধন তোমার খুলে দিলাম আকাশ নীলে দানা মেলে দিও তোমায় ডাকে তোমায় নতুন জীবন স্মৃতিগুলি কখনো যদি মনে পড়ে চায় পারবে কি বলতে তুমি কখনো আমায় ভুলা কি যাই গো সে প্রথম প্রেমের রঙিন ছোঁয়ায় মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোনা শুকান মনত নিয়ৰৰে চেঁচা এন্ধাৰু কচামু বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, ইয়াৰ পূৰ্বে আমি উল্লেখ কৰিছিলোঁ যে জুবিনদা নামৰ সত্তাটো আমাৰ মাজত কিদৰে জীয়াই ৰাখিম। কিন্তু এই শিশুটোৱে জুবিনদাৰ এই গীতটো বঙালী আৰু অসমীয়া দুয়োটা ভাষাত যিদৰে আচলতে পৰিৱেশন কৰিলে, জুবিনদা নামৰ সত্তাটোক যিদৰে অনুকৰণ কৰিবলৈ শিকিছে, ইয়াৰ পিছত আৰু আমি শংকা কৰাৰ, আমি আশংকাত ভোগাৰ কোনো কথাই নাই। আমাৰ উত্তৰ প্ৰজন্মই জুবিন গাৰ্গ নামৰ এই সত্তাটোক আমাৰ মাজত জীয়াই ৰাখিব। গতিকে আমি 1 নম্বৰ কাকীবাসীক ধন্যবাদো জ্ঞাপন কৰিছোঁ। জুবিনদাৰ ন্যায় বুলি ক'লতে আপোনালোক ইমান সংখ্যক লোক ইয়ালৈ আগুৱাই আহিছে, ওলাই আহিছে। জুবিন গাৰ্গবিহীন সম্পূৰ্ণ এটা মাহ উকলি গ'ল আৰু ৰাইজে যেতিয়া অনুষ্ঠানটো চাব হয়তো জুবিনদাবিহীন 40টা দিন সম্পূৰ্ণ হ'ব। গতিকে এই মুহূৰ্তত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীক লৈ, এই প্ৰসংগটোক লৈ যি ধৰণৰ কথা বতৰা চলি আছে, এইসমূহক লৈ আপুনি কি ক'ব? চাওক, জুবিনদাই আমাক যিখিনি দি থৈ গ'ল, আমি এতিয়া জুবিনদাকটো একো দিব নোৱাৰিম। আমি জুবিনদাৰ ন্যায় বিচৰা বাহিৰে আমাৰ হাতত আৰু একো উপায় নাই। গতিকে জুবিনদাবিহীন এইকেইটা দিন আমি বহুত কষ্টৰে থাকিবলগীয়া হৈছে। গতিকে আমি জুবিনদাৰ ন্যায় বিচাৰিব লাগিবই। আৰু জুবিনদা ন্যায় দিলেও নিদিলেও জুবিনদা আমাৰ মনত, আমাৰ অন্তৰত সদায় থাকিব। গতিকে এইটো আমাক কেতিয়াও কোনো আঁতৰাই নিব নোৱাৰে। সেইসকলক আপুনি অলপ আগত কোৱাৰ নিচিনা সেইসকলক মাৰি গুলিয়াই দিলেও আমি জুবিন গাৰ্গক যিহেতু নাপাওঁ, গতিকে আমাক জুবিন গাৰ্গক আমাৰ মনৰ পৰা কোনো আঁতৰাই নিব নোৱাৰে। ন্যায় পাওক বা নাপাওক, কিন্তু ন্যায় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি উপস্থিত আছোঁ 1 নম্বৰ কাকীত। কাকীবাসী জনতাৰ আমি মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিছোঁ।
জুবিন গাৰ্গৰ মৃত্যুক লৈ তেওঁলোকে ন্যায় দাবী কৰাৰ সমান্তৰালভাৱে তেওঁলোকৰ মনতনো কি অসন্তুষ্টি আছে, কি ক'ব বিচাৰিছে সেয়া জানিবলৈ চেষ্টা কৰিছোঁ। অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাবিহীন এটা মাহ অতি কষ্টৰে আমি পাৰ কৰিলোঁ, তাৰ পাছতো আমি জীয়াই আছোঁ, জুবিন দাক আমি জীয়াই ৰাখিম। এফাকি যদি গীত আপোনাৰ পৰা এই মুহূৰ্তত শুনিব পাৰোঁ। জুবিন দালৈ কাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আচলতে জুবিন দাটো অমৰ, তেওঁৰ সৃষ্টিবোৰ অমৰ হৈ থাকিব। তেওঁ কায়িকভাৱে আমাৰ মাজত নাই যদিও আমাৰ সকলোৰে হৃদয়ত তেওঁ সদায় থাকিব। তেখেতৰ সান্নিধ্য পাইছিলোঁ 2টা দিনৰ। তেখেতে গীত শিকাইছিলে, মই কৰ্মশালা এটা লৈছিলোঁ আৰু তেখেতে বহুতকেইটা গীতে আমাক শিকাইছিলে। গতিকে তাৰে মই এটি গীত তেওঁ গীত গাবলৈ কোৱাৰ লগে লগে বুকুৰ ধপধপনিটো আচলতে বাঢ়ি যায়। গতিকে ভালদৰে গাব নোৱাৰিম, কিন্তু তথাপিতো যথেষ্ট ভাল পাওঁ আৰু আজি এটা মাহ শুব পৰা নাই ভালকৈ। আৰু তেওঁৰ কথা মনলৈ আহিলে মোৰ চকুলো ওলায়। মই ভালকৈ গাব পাৰিম নে নাই ক'ব নোৱাৰোঁ, তথাপিতো মই 2টা লাইন মই তেওঁৰ কাৰণে মই গাই দিছোঁ। জোনা গলা জাৰৰ নিশাত মোৰ থৈ হেতা হেতেলি গণি গণি আঙুলি মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভাগৰা নাই, জীৱন হেৰুৱা নাই। এনেকুৱা লাগে যে হঠাতে জুবিন দা উঠি আহিব আৰু আহি পেলাই ক'ব যে মই ভাগৰা নাই, জীৱন হেৰুৱা নাই, মই জীয়াই আছোঁ, তহঁতি কি কৰি আছ। আপোনাৰ কাষলৈ আহিছোঁ। গতিকে জুবিনবিহীন এই সময়ছোৱাৰ পিছত আপুনি কি ক'ব বিচাৰিব? কি ক'ব বিচাৰিম মানে প্ৰথমতে মই জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যিটো স্বতঃস্ফূৰ্তভাৱে এটা ডিজিটেল আন্দোলন গঢ়ি উঠিছে, স্বতঃস্ফূৰ্তভাৱে গঢ়ি উঠা, সেই আন্দোলনটোত মই সহযোগিতা আৰম্ভণিৰ পৰা কৰি আছোঁ। এতিয়াও তাক আগুৱাই নিয়াত পূৰা সহযোগিতা কৰি আছোঁ। এইখিনিতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ শিল্পী, প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ অকল এগৰাকী শিল্পীয়ে নাছিল, তেখেত এগৰাকী উন্নতমানৰ কবি আছিলে। মই যিহেতু মাজে মাজে 2-এটা কবিতা আবৃত্তি কৰোঁ, এটা বিশেষ কবিতা তেখেতৰ মহাপ্ৰয়াণৰ পিছৰ পৰাই মই কবিতাটো বিভিন্ন ঠাইত আবৃত্তি কৰিছোঁ আৰু ইয়াৰ যিটো গভীৰ অৰ্থ সকলোৱে বুজাটো নিশ্চয় জৰুৰী। ৱাটাৰ মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ। মাথো মোৰ সোৱাদ সলনি হ'ব, পানীৰ ৰং সলনি হ'ব। পাৰে পাৰে এৰি যাম অকল বালি, বালি আৰু বালি। বালি বৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত উখহাই দিব তোৰ দুভৰি। খোজ দিব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত। বি ৱাটাৰ বি ছেফলেছ। এটা সাংঘাতিক কবিতা। এই কবিতাটোত জুবিন দা সদায় এজন কি আছিলে, কিং আছিলে, এজন প্ৰতিবাদী সত্তা আছিলে। তেওঁ সৰ্বসাধাৰণৰ দিশহাৰা সকলো শ্ৰেণীৰ মানুহৰ ৰজা আছিলে তেওঁ। আজি সেই ৰজাৰ কাৰণে আমি স্বতঃস্ফূৰ্তভাৱে গঢ়ি তুলিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ। এটা ডিজিটেল, এটা স্বতঃস্ফূৰ্তভাৱে গঢ়ি তোলা এটা ন্যায় প্ৰাপ্তিৰ কাৰণে আমাৰ এটা আন্দোলন আমি গঢ়ি তুলিছোঁ। গতিকে আমি আশাবাদী, আইনৰ ওপৰত আমাৰ 100% আস্থা আছে আৰু নিশ্চয় আমি ন্যায় পাম। আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আদৰ্শখিনি যদি আমি যুৱ প্ৰজন্মই যিয়ে নেকি আমি 90 দশকৰ পৰা বৰ্তমানলৈকে আমি লাকি জেনেৰেশ্যন, আমি ভূপেন দাক পাইছোঁ, আমি জুবিন গাৰ্গক পাইছোঁ। আমি আৰু ক'ব নোৱাৰোঁ নেক্সট কিমানটা জেনেৰেশ্যনে এনেকুৱা এজন মহামানৱক আমি পাম। গতিকে তেখেতৰ আদৰ্শখিনিক আমি সকলোৱে মিলি পেলাই আমি আমাৰ ব্যৱহাৰিক জীৱনত এডপ্ট কৰিব লাগিব, তেতিয়াহে তেখেতৰ সেই সত্তাটো জীয়াই থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি আচলতে ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ কথা ক'লে। আমি আৰু অকণমান বহাই এনেকৈও ভাবিব পাৰোঁ, আমি ভগৱান দেখা নাই, আমি জুবিন দেখিছোঁ, সেয়াটো আমি মানি লৈছোঁ। কিন্তু সমান্তৰালভাৱে এই বুলিও ভাবি ল'ব পাৰোঁ যে আমি দ্বাপৰ যুগ, ত্ৰেতা যুগ দেখা নাই, আমি জুবিন যুগ দেখিছোঁ। আপুনি একে ঠিক কথা কৈছে। আমি আচলতে এটা জুবিন যুগ দেখা পালোঁ। আছে নেকি বিশ্বত কোনোবা ইতিহাসত এনেকুৱা এটা সাক্ষী? ক'ৰবাত বিশ্বত মোক দেখুৱাই দিয়ক, নজিৰ আছে নেকি? আজি সোণাপুৰত, আজি কিমান দিন হ'ল? 38 দিন। এই 38 দিনত সোণাপুৰত
দৈনিক কিমান হাজাৰ হাজাৰ মানুহে গৈ পেলাই এখন শ্মশান বুলি আমি সাধাৰণতে যিটো কওঁ সমাধি ক্ষেত্ৰ বুলি কওঁ তাক মন্দিৰ সদৃশ সৰ্বধৰ্মৰ লোকৰ মানুহৰ উপাসনাৰ স্থলীলৈ পৰিৱৰ্তন কৰাইছে। এইটো বিশ্বৰ ইতিহাসত বিৰল। এতিয়া আমি শুনি আছোঁ বিভিন্ন মাধ্যমত যে এইটো এটা বিশ্বত চতুৰ্থ এটা ফিউনাৰেল ৰেলী হৈছে। এইটো আমাক আভুৱা ভাৰি থকা এটা কথা। পাশ্চাত্যৰ যিটো ডমিনেন্স, সেই ডমিনেন্সত আমাক কেতিয়াও ফাষ্ট হ'বলৈ নিদিয়ে। আমাৰ মাইণ্ডছেটটো তেনেকুৱা, আমি নাজানো। মোৰ দৃষ্টিটো এইটো ৱৰ্ল্ডৰ ফাৰ্ষ্ট হায়েষ্ট মানে ফিউনাৰেল গেডাৰিং। গতিকে এয়া আমাৰ অসমবাসীৰ কাৰণে এটা বিৰাট সুখৰ খবৰ। আৰু শেষত মই দীঘলীয়া নকৰোঁ, জুবিনদাৰ ন্যায় প্ৰাপ্তি আমি লাভ কৰিমেই, তাত আমি আইনৰ ওপৰত পূৰা আস্থা আছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব চমুকৈ আপোনাৰ অভিব্যক্তি জনাব বিচাৰিছোঁ। ন্যায়টোতো লাগিবই। মই এটা কথাই ক'ম যে আমাৰ যিটো উঠি অহা য়ং ষ্টেজ, এটাই ক'ম জুবিনদাৰ কথাৰে ধুমুহাক সাৱতি আমি হোম সেন্সেশ্যন সঁচাৰে গঢ়ি দিম নিউ জেনেৰেশ্যন নাথাকে আৰু কাৰো মনত ফ্ৰুষ্ট্ৰেশ্যন অতীতক ভাঙি আমি নতুনৰ ৰিভলিউশ্যন। ধন্যবাদ। খুব ধুনীয়া আমি সেই আন্দোলন আনিম আৰু সেই আন্দোলন ইতিমধ্যে আহি গৈছে, সেই কথা স্পষ্ট হৈ পৰিছে। আমিও জনতাৰ মাজে মাজে ঘূৰি ফুৰি এটা কথা আমি গম পাইছোঁ যে জুবিনদাৰ ন্যায়ক লৈ সকলোৰে মনত তেওঁলোকে যি ধৰণে গুজৰি গুমৰি কথাবোৰ আছে সেইসমূহ এদিন নহয় এদিন হ'লে ওলাই আহিব। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিনদাই মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই বুলি কৈছিল। মই মুক্ত এখন সমাজৰ কথা কৈছিল। জুবিনদা নোহোৱাৰ পাছত সেই সমাজখন আমি দেখি গ'লোঁ। এইটো সঁচাকৈয়ে মই প্ৰথমেই ক'ব খুজিছোঁ, অসম লাইভৰ জৰিয়তে জাষ্টিছ ফৰ জুবিন মানে আমাক প্ৰথমে ন্যায় লাগে। মানে এনেকুৱা এজন ব্যক্তি, আমি বৰ্তমান মোৰ বয়স এতিয়া 70 বছৰ। এই বয়সত মই আজিলৈকে এনেকুৱাৰ বহুত মানুহ ইয়াৰ পৰা বিদায় হৈছে, মহান ব্যক্তি, কিন্তু এনেকুৱা এজন ব্যক্তি, এনেকুৱা এজন ৰাজহুৱা বা এনেকুৱা জনসাধাৰণ প্ৰেমী নাই বুলি মই কৈছোঁ। আৰু তেওঁ গোৱাৰ আগত, তেওঁ জীৱিতৰ আগত মানুহে অনুভৱ কৰা নাছিল। যেতিয়া তেওঁৰ মৃত্যু হ'ল, তেওঁ কৈছিল যে মানুহে গান শুনিব আহে কিন্তু মোক বুজি নাপায়। যেতিয়া মৃত্যু হ'ব তেতিয়া গানৰ ৰহস্যখিনি তেওঁলোকে পাব, এইটো কৈ গৈছে। ঠিক সেইদৰে যদি প্ৰকৃতিয়েও যদি মাতিব পাৰিলেহেঁতেন, সেইসকলো জুবিনৰ হৈ জাষ্টিক বিচাৰিলে মাতিছে ইতিমধ্যে আমি দেখিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কাষলৈ আহিছোঁ খুব চমুকৈ। নমস্কাৰ, মই প্ৰথমে অসম লাইভ 24 সমূহ পৰিয়াললৈ আন্তৰিক অভিনন্দন জনাইছোঁ কাকিত এনেকৈ আপোনালোকে এটা ডাঙৰ বৃহৎ অনুষ্ঠান কৰাৰ বাবে। এতিয়া কথাটো হ'ল, আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যি ডিজিটেল আন্দোলন কৰি আছোঁ, সেই আন্দোলনত আমি আপোনাৰ কোৰ্টত আমি খালি এটা মানে হেঁচাহে প্ৰদান কৰিব পাৰোঁ। এইটোৱে আমাক জুবিনদাক ন্যায় কেতিয়াও দিব বুলি নাভাবোঁ। কিন্তু মই এটা কথা চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি চাৰ্জশ্বিট দিব লাগিব, চৰকাৰখনে চাৰ্জশ্বিটখন দিব লাগিব। তাৰপিছত এনেকুৱা চাৰ্জশ্বিট এখন দিব, আমি ৰাইজৰ ফালৰ পৰা এইটো অনুৰোধ জনাইছোঁ, এনেকুৱা এখন চাৰ্জশ্বিট আমাক লাগিব যাতে পানী নসৰাকৈ, যাতে কোনো উকিলে যাতে এটা কথাও যাতে তাত লুকুৱাব নোৱাৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। একদম কঠোৰ এখন চাৰ্জশ্বিটৰ দাবী কৰিছে। মই তোমাৰ কাষলৈ আহিছোঁ। এটি কবিতা শুনাম বুলি কৈছিলে, খুব চমুকৈ আৰম্ভ কৰা। নমস্কাৰ। কবিতাৰ শিৰোনাম মেটামৰফচিছ। মই যদি ঈশ্বৰ হ'লোহেঁতেন, আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন, নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু, যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবাকিবি কৰিলেহেঁতেন। দিলোহেঁতেন এটা মস্তিষ্ক, যাৰ কাম চিন্তা কৰা শুদ্ধভাৱে, যি মস্তিষ্কত দৌৰিব অনুভূতি, আবেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেধ ঘোঁৰা, যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ন সূত্ৰ। দিলোহেঁতেন আৰু এজুৰি হাই পাৱাৰৰ চকু, যাৰ মাজেদি সকলো সঁচা বস্তু দৃশ্যমান। দিলোহেঁতেন 2খন এক্সট্ৰা কাণ, শুনিবলৈ সকলো অস্ফুট শব্দ, উশাহ, নিশাহ, হুমুনিয়া, হতাশা আৰু সময়ৰ পদধ্বনি।
দিলোহেঁতেন এটা সুন্দৰ নিপুতল নাক, যাৰ কাম কেৱল উশাহ লোৱাই নহয়, যি শুঙিব পাৰে সকলো দুৰ্গন্ধ মানুহৰ গাৰ, মনৰ, দেশৰ, পৰিৱেশৰ। দিলোহেঁতেন এখন মুখ আৰু এটা ডিঙি, যাৰ শব্দ ইনামাব পাৰে ব্ৰহ্ম, ভেদিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা। দিলোহেঁতেন এযোৰ বাহু, এহেজাৰ ভীমৰ শকতিৰে ভৰপূৰ, যি আজৰিব পাৰে সকলো ভুল, সকলো দুষ্কৃতি। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মেটাফৰ্চিছ এটা আচলতে যথেষ্ট জুবিনদাৰ যি কবিতা, সেই কবিতাৰ যি আচলতে অৰ্থ, সেই অৰ্থ এই কবিতাটোৰ জৰিয়তে যিদৰে ফুটি উঠিছে তাৰ পৰাই গম পায় জুবিনদাৰ আচলতে প্ৰকৃতাৰ্থত তেওঁ চিন্তা শক্তি কেনেকুৱা আছিল। আপোনাৰ কাষলৈ আহিছোঁ, জুবিনদাবিহীন প্ৰায় 38টা দিন। মৌন উঠ মুখৰ হৃদয়, বিখ্যাত ৰাইটাৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ, আপোনালোকে গম পায় দৰছে থংচী। তেখেতৰ সেই আমাৰ অন্তৰত উতলি থকা যিবোৰ আমাৰ ভাষা কথা, সেইবোৰ মৌন হৈ আছে। আৰু আমাৰ যি উঠ, সেই উঠে যেন একো কৰিব পৰা নাই, আৰু হৃদয়খন মুখৰ হৈ আছে আৰু মুখ বন্ধ হৈ আছে। আজি অসম লাইভ 24-এ এই অনুষ্ঠানটোক আগবঢ়াই নিছে, আৰু আমি আৰম্ভৰ পৰাই আজি প্ৰায় 30 দিন পাৰ হৈ গ'ল, এমাহ পাৰ হ'ল, তাৰ পাছতো এই অনুষ্ঠানবিলাক আমি লক্ষ্য কৰি আছোঁ। আৰু তাত জুবিনদাৰ যি এতিয়া এক সমগ্ৰ অসমবাসী তথা তেখেতৰ অনুৰাগী পৃথিৱীত য'তে চুকে কোণে আছে, সকলোৱে তেখেতৰ যি ৰহস্যময় মৃত্যু, সেই তেখেতৰ মৃত্যুক সকলোৱে বিচাৰিছে, ন্যায় বিচাৰিছে। কিন্তু ন্যায় প্ৰক্ৰিয়াটোত আমি এটা কথা ক'ব লাগিব, জুবিন গাৰ্গৰ ন্যায় আমি কি দিম, কোনে কি দিব? জুবিন গাৰ্গ ধ্ৰুৱতৰা হ'ল। যদি ধ্ৰুৱতৰাকো আকাশে ঢাকি ৰাখিছে, আমাৰ অন্তৰ যি ধ্ৰুৱতৰা হ'ল, সেই ধ্ৰুৱতৰা কিন্তু ডাৱৰ আহিলেও আমাৰ অন্তৰৰ পৰা আঁতৰি নাযাব। তেখেতে যি আমাৰ মাজত তেখেতৰ যি প্ৰতিভা দি গ'ল, বা যি আমাৰ ৰাইজৰ যি সত্তা হৈ তেখেত জীয়াই থাকিল, সদায় থাকিব। আৰু তেখেতৰ ন্যায় মানে আমি সামূহিকভাৱে ক'বলৈ গ'লে তেখেতৰ পৰিয়ালে ন্যায় পাওক, তেখেতৰ অনুৰাগীয়ে ন্যায় পাওক, অসমবাসীয়ে ন্যায় পাওক, ভাৰতৰ তথা পৃথিৱীৰ য'তেই তেখেতৰ অনুৰাগী আছে সকলোৱে ন্যায় পাওক। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ন্যায় বিচাৰিয়ে সকলোৱে ইতিমধ্যেই আচলতে দেখিবলৈ পাইছে যে সকলোৱে এটাই কথা, যে জুবিন গাৰ্গৰ ন্যায়। মই আপোনাৰ কাষলৈ আহিছোঁ। জুবিনদাবিহীন ইমানকেইটা দিন অতিক্ৰম কৰিলে, তাৰপিছতো আমি জীয়াই আছোঁ কিবাকৈ, কিন্তু আমাৰ মনবোৰ সকলোৰে অস্পষ্ট, কলীয়া যে এটা ডাৱৰে আৱৰি আছে। কিন্তু তাৰ পাছতো জুবিন গাৰ্গৰ ন্যায় বিচাৰিবলগীয়া হোৱাতে দুৰ্ভাগ্যজনক নহয়নে? হয় হয়, নিশ্চয়। জয়তে মই অসমীয়া জাতিৰ হৃদস্পন্দন, অসমীয়াৰ প্ৰাণৰ শিল্পী হিয়া ৰামথু জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু দৰাচলতে জুবিনদাৰ যি অকাল বিয়োগ, এই অকাল বিয়োগত সমগ্ৰ অসমবাসীৰ লগতে বিশ্বৰ প্ৰতিগৰাকী জুবিনপ্ৰেমী, সংগীতপ্ৰেমী শোকত ম্ৰিয়মান হৈ আছে, স্তব্ধ হৈ আছে শোকত। আৰু তেখেতৰ ন্যায় বিচাৰি আজি কোটি কোটি জনতাই ৰাজপথলৈ ওলাই আহিছে, এটা ডিজিটেল আন্দোলন গঢ়ি তুলিছে। আৰু আমিও তেখেতৰ ন্যায় হোৱাটো বিচাৰোঁ, তেখেতৰ যি ন্যায়িক তদন্ত, সেই তদন্ত খৰতকীয়া হোৱাটো বিচাৰোঁ, দ্ৰুতগতিত হোৱাটো বিচাৰোঁ। আৰু এক নিৰপেক্ষ তদন্ত কৰি উচিত শাস্তি হোৱাটো বিচাৰোঁ। আৰু তাৰ লগে লগে আমি জুবিন গাৰ্গদেৱক এই বৰ্তমানৰ যি প্ৰজন্ম, এই প্ৰজন্মটো সদায় তেখেতৰ গীতৰ মাজত, তেখেতৰ সৃষ্টিৰ মাজত, চিন্তাৰ মাজত জীয়াই ৰাখিব। কিন্তু উত্তৰ পুৰুষৰ মাজত আমি তেখেতৰ সৃষ্টিৰাজিক, তেখেতৰ চেতনাক, তেখেতৰ যি চিন্তা ভাৱনা, সেইখিনিক আগবঢ়াই নিবলৈ হ'লে আমি তেখেতৰ নামত কেইটামান আমি কাম কৰিব লাগিব। আৰু তাৰ কাৰণে মই চৰকাৰক আহ্বান জনাম, তেখেতৰ নামত যাতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি লোককলা কৃষ্টি আছে, লোককলা কৃষ্টিসমূহৰ সংৰক্ষণৰ বাবে এটা সমন্বয় ক্ষেত্ৰ জুবিনদাৰ নামত কৰিব লাগে। এইটো এটা আমাৰ প্ৰথম দাবী চৰকাৰলৈ। আৰু এটা দাবী হৈছে যে তেখেতৰ নামত এটা কলা, নাট্য আৰু সংগীত বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে। ভাল উপদেশ দিছে আচলতে, পৰামৰ্শ চৰকাৰৰ প্ৰতি সেয়া। এগৰাকী আইতাক মই অথনিৰ পৰা দেখি আছোঁ, গতিকে আইতাগৰাকীৰ কাষলৈ আহিছোঁ। আইতা অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিনদাৰ গীতবোৰ শুনেনে আপুনি? শুনো, গাব নালাগে আপুনি আইতা। এই জুবিনদা নোহোৱা হ'ল বুলি যে খবৰটো পালে, সকলোৱে আচলতে কান্দি উঠিছিল, সৰুৰ পৰা ডাঙৰলৈকে। সেই দিনটোততো আপুনিও চাগে বিশ্বাস কৰিব পৰা নাছিল। পইচাহে আৰু কৃষ্ণ গোবিন্দা জয় হওক। আৰু গোবিন্দা আমাক ন্যায় লাগে, আমাৰ উচিত মানে সেই
কালখিনিয়াত মাৰি হেৰি কৰিব লাগিব, দণ্ড দিব লাগিব, ন্যায় লাগিব আৰু দণ্ড পোৱাটো বিচাৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আইতাগৰাকীয়েও বিচাৰিছে জুবিন দাই ন্যায় পাওক। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ, খুব চমুকৈ আপুনি আপোনাৰ অভিব্যক্তি ব্যক্ত কৰক। আচ্ছা, এটা চমুকৈ কওঁ বাৰু। আজিলৈকে জুবিন দাই এটা কথা কৈ গৈছিল যে কোনো জাতি নাই, কোনো ধৰ্ম নাই, আৰু মৃত্যুৰ পিছতো সেইটো নাইকিয়া হৈ গৈছিলে। আপোনালোকে দেখিছিলে যে তেওঁ মৃত্যুৰ পিছত যে শোক প্ৰকাশ হৈছিলে, কোনো জাতি নাই, ধৰ্ম নাই। কিন্তু দুখৰ বিষয়, এতিয়া বহুত জ্ঞানী মানুহে, আজি এজন মন্ত্ৰীয়ে নলবাৰীত কৈছে, আজি যি জুবিন দাৰ ন্যায়ৰ বাবে আজি যি প্ৰতিবাদ হ'ল বা ৰেলী হ'ল, সেইটোহে বোলে সেইসকলে বোলে জুবিন অনুৰাগী। এনেদৰে আচলতে উত্তেজিত মন্তব্য আচলতে দিব নালাগে। জুবিন অনুৰাগী মই কালিও গৈছোঁ, ইয়াৰ আগতো কেইবাৰ গৈছোঁ। জুবিন ক্ষেত্ৰ, কালিৰ পৰা জুবিন ক্ষেত্ৰ হৈছে, সেই জুবিন ক্ষেত্ৰত আমি হাজাৰ হাজাৰ মানুহ ৰ'দ বৰষুণ নেওচি তেওঁলোকে কি নকল অনুৰাগী? তেওঁলোকে জুবিন অনুৰাগী নহয়। কিন্তু এই মন্ত্ৰীজনে আজি যি কথা ক'লে, মন্ত্ৰীজনৰ নাম নকওঁ, আপোনালোকে গম পাব, নিশ্চয় বাতৰিত পাব। সেই মন্ত্ৰীজনে কিন্তু এনেদৰে আকৌ অনুৰাগী জাতি মাতি ভাতি চব ভাগ কৰি হৈ গ'ল। এতিয়া জুবিন অনুৰাগী কিন্তু ভাগ কৰিলে কিন্তু ৰাইজ অলপ দুখ পাব। আৰু আমি অসমীয়া ৰাইজ আৱেগিক। এটা কথা কওঁ, অসমীয়া ৰাইজে আৱেগটো বিবেকেৰে পৰিচালনা কৰি জুবিন দাক জীয়াই ৰাখিব লাগিব। জাষ্টিছ ফৰ জুবিন দা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব আচলতে এটা তাৎপৰ্যপূৰ্ণ কথা বা মন্তব্য তেওঁ আগবঢ়াইছে। মই ছাৰ অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। সকলোৰে মন্তব্যবোৰ আপুনি শুনিছেই, কিন্তু আমি এতিয়াও আশা প্ৰকাশ কৰোঁ যে জুবিন দাৰ ন্যায়ৰ বাবে আপোনালোকৰ দৰে জ্যেষ্ঠসকলে পৰামৰ্শ দিয়া উচিত চৰকাৰখনক, প্ৰশাসনক, যে যাতে জুবিন দা নামৰ সত্তাটো আমি জীয়াই ৰাখিব পাৰোঁ। ন্যায়টো লাগিবই। যদি আমি ন্যায় নাপায়, তাৰপিছত আমাৰ এই অসমখনৰ গোটেই ৱৰ্ল্ডে হাঁহিব, গোটেই ৱৰ্ল্ডে হাঁহিব যে কি ন্যায়, সেইকাৰণে আমাক ন্যায় লাগেই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকণমান আপোনাৰ কাষলৈ আহিছোঁ। জুবিন দা হেৰাই যোৱা বহুদিন হ'ল, তাৰপিছতো ন্যায় বিচাৰি ফুৰিছোঁ, কি ক'ব? জুবিন মানে ভাল ল'ৰা, কিন্তু জুবিনক মানে যোন মানুহে কামটো কৰিছে, তেওঁৰ শাস্তিটো আমি পাব লাগিব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দা বিহীন এটা মাহ, তাৰপিছত কি ক'ব বিচাৰিব? প্ৰথমতে মই অসম লাইভ 24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ শ্ৰদ্ধাৰ শিল্পীগৰাকীক মই শ্ৰদ্ধাৰে সুমৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ যি জগতগুৰু আছিল, তাৰপিছতে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, তাৰপিছত ভূপেন হাজৰিকা, তাৰপিছতে 90 দশকৰ পৰা আমাৰ এই হিয়াৰ আমঠু জুবিন গাৰ্গক সকলোৱে জগতদ্ৰষ্টা পুৰুষ হিচাপে গণ্য কৰিছে। গতিকে আমি তেখেতৰ ন্যায় বিচাৰিছোঁ। ঠিক আছে, সময় একদম কম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গক আচলতে তেখেতে আমি মহাপুৰুষৰ আসনত থ'ব বিচাৰিছে। শ্ৰীমন্ত শংকৰদেৱ যিদৰে মহাপুৰুষ, মাধৱদেৱৰ কথা আমি যিদৰে আচলতে এতিয়াও আমি যিদৰে তেখেতক জীয়াই ৰাখিছোঁ, অসমীয়া জাতিয়ে যি আদৰ্শৰে বাট বুলিছোঁ, তেনেদৰে জুবিন দাক জীয়াই ৰখাৰ কথা কৈছে। আপোনাৰ কাষলৈ আহিছোঁ, কিবা এটা ক'ব বিচাৰিছে, কওক। নমস্কাৰ। পোনপ্ৰথমে বীৰ লাচিত সেনা হোজাই সমিতিৰ পৰা আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আচলতে জুবিন দাৰ বিষয়ে ক'বলগীয়া বহুত কথাই আছে, কিন্তু বৰ্তমান এটাই আমাৰ চকুত পৰি আছে যে যোনটো গতিত প্ৰতিক্ৰিয়াটো হৈ আছে বা ক্ৰিয়াটো হৈ আছে, যে চৰকাৰে যি হিচাপে কামখিনি কৰি আছে বহুত লেহেমীয়া গতিত। কাৰণ আজি যদি এমাহ পাৰ হৈ গ'ল, এমাহ পাৰ হোৱাৰ পিছতো যদি জুবিন গাৰ্গ ডাঙৰীয়াই যদি ন্যায় নাপায়, তে কেতিয়া পাব? মানে চবতছে ডাঙৰ কথা, আজিৰ দিনততো এনেকুৱা নহয় যে SIT-য়ে লৈছে আপোনাৰ কেছটো, SIT-য়ে কেছটো লৈ পেলাই আপোনাৰ কি কৰি আছে, মানে কথাখিনি ঘূৰাই আছে, পকাই আছে। এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক নি পেলাই একদম VIP ট্ৰিটমেণ্ট আমি যোনটো দেখা পাই আছোঁ। কিয় VIP ট্ৰিটমেণ্ট দিব লাগে? আমিতো তাৰ প্ৰতিবাদ কৰিয়ে আছোঁ। চৰকাৰে কি দেখি থকা নাই নেকি যে ইমানখিনি অগণন ৰাইজ ওলাই আহিছে? কাৰ কাৰণে ওলাই আহিছে? জুবিন গাৰ্গৰ কাৰণে ওলাই আছে। তো আমি কি বিচাৰোঁ? জুবিন গাৰ্গে ন্যায় পাওক। আৰু জুবিন দাই এটা কথা কৈছিল যে মই ভাগৰা নাই, তো আমিও ভাগৰা নাই, বীৰ লাচিত সেনা ভাগৰা নাই। যেতিয়ালৈকে জুবিন দাই ন্যায় নাপাব, আমি এই যুদ্ধ কৰিয়েই থাকিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গৰ ন্যায় দাবীৰে আমি অসমৰ ইটোৰ পৰা সিটোবোৰলৈকে আচলতে ঘূৰি ফুৰিছোঁ আৰু সকলোৱে একেমুখে ক'ব বিচাৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জুবিন গাৰ্গক ন্যায় দিয়ক। আপোনাৰ কাষলৈ আহিছোঁ। জুবিন দাবিহীন এটা মাহ, তাৰপাছতো আমি কিদৰে আছোঁ সেয়া আমি জানোৱেই, কি ক'ব বিচাৰিব? জুবিন আমাৰ অতি হেঁপাহৰ, অতি মৰমৰ। জুবিনবিহীন এমাহ হ'ল, তথাপিও সকলোৰে হৃদয়ত একুৰা জুই জ্বলি আছে। গতিকে আমাৰ সকলোৱে আমি জুবিনৰ ন্যায় বিচাৰিছোঁ আৰু জুবিনে ন্যায় পাওক, এই আমাৰ কাম্য। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আৰু জুবিনে ন্যায় পাবই লাগিব বুলি তেখেতে মন্তব্য কৰিছে। আমি সকলোৰে পৰা আচলতে বক্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। আপোনাৰ কাষলৈ আহিছোঁ খুব চমুকৈ। প্ৰথম কথা হ'ল জুবিন গাৰ্গ মানৱৰ শাৰীত নাই, এতিয়া মহামানৱৰ শাৰীলৈ গৈছে। আৰু
জুবিন গাৰ্গক ন্যায় দিবই লাগিব। তেখেতক ন্যায় দিয়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ৰাজনীতি নহয় সেইটোৰ প্ৰতি আমি কাকিবাসী ৰাইজৰ পৰা আমি চৰকাৰক অনুৰোধ জনাইছোঁ। তেখেতক ন্যায় দিবই লাগিব। আমি ন্যায় নোপোৱালৈকে কিন্তু আবাল বৃদ্ধ বনিতা আমি কোনো শান্তিৰে নাথাকিম। আৰু তেখেতক ন্যায় নিদিলে যি ক্ষোভৰ উদগিৰণ হোৱাৰ সম্ভাৱনা আছে সেই ক্ষোভৰ উদগিৰণ যাতে নহয় সেইটোৰ প্ৰতি চৰকাৰ সচেতন। জুবিন দাৰ মৃত্যুৱে আচলতে আমাৰ প্ৰতিটো পৰিয়ালৰে যে কোনোবা এজন সদস্যৰ মৃত্যু হ'ল তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিলে। আৰু সেইবাবে সকলোৱে এতিয়াও আশা প্ৰকাশ কৰে যে জুবিন দা নামৰ এই সত্তাটোৱে ন্যায় পোৱাটো উচিত, ন্যায় পাব লাগিব। মই তোমাৰ কাষলৈ আহিছোঁ খুব চমুকৈ, কি শুনাবা? নমস্কাৰ, মই আমাৰ সকলোৰে মৰমৰ হাৰ্থব জুবিন দাৰ প্ৰতি ন্যায় বিচাৰি এটি গান গাবলৈ ওলাইছোঁ। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন দা নোহোৱা হোৱাৰ অনুভৱ 19 ছেপ্টেম্বৰ দিনটোত অসমীয়া জাতিয়ে অনুভৱ কৰিলে। আৰু জুবিন দা যদিও নাই, জুবিন দাই দেখুৱাই থৈ যোৱা আদৰ্শেৰে অসমীয়া জাতিয়ে বাট বুলিব। চন্দ্ৰ সূৰ্য থকালৈকে, হৃদয়ত শেষ উশাহ শেষ টোপাল বিন্দু তেজ থকালৈকে আমি জুবিন গাৰ্গক জীয়াই ৰাখিম। আপোনাৰ নামটো সকলোৱে মোক কৈ আছে মামা মামা বুলি, গতিকে মামায়ে কিবা এফাকি ক'ব লাগে, কি ক'ব এতিয়া? মই একেষাৰ কথা ক'ব বিচাৰিছোঁ। সিদিনা জুবিনৰ পাৰ্চনেল ডক্টৰ হিতেশ্বৰ বৰুৱাই একাষাৰ কথা কৈছে যে প্ৰথম ভুল জুবিনক ছিংগাপুৰ ফেষ্টিভেললৈ নিয়াটো, আৰু দ্বিতীয় ভুলটো হৈছে জুবিনক পানীৰ কাষলৈ নিয়াটো। তৃতীয় ভুল হৈছে জুবিনক পানীত নমোৱাটো। আৰু চতুৰ্থ ভুল হৈছে জুবিনক পানীত নমাই সেই চিজাৰ ৰোগীজনক যি প্ৰকাৰে তেখেতৰ ৰক্ষণাবেক্ষণ দিব লাগিছিলে সেইটো নিদিলে। গতিকে আমাক আৰু বেলেগ বিচাৰ বা বেলেগ চাৰ্টিফিকেট আমাক দৰকাৰ নাই। এই প্ৰথম কথা, আমাৰ এই পোন পোনাটোক এই কোনে কোনে লৈ গৈছিল, চাম কানু আৰু সিদ্ধাৰ্থ ফুকন প্ৰথম। তাৰ পাছত কোন কোন আছে, কিবা আছে নাছে এইটো চাৰ্টিফিকেটে ক'ব। কিন্তু এই দুজনৰ বিচাৰ আমাক লাগে। জয় জুবিন। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব আচলতে কেইটামান উল্লেখনীয় দিশ তেখেতে উনুকিয়াই দিব বিচাৰিছে। আৰু লগতে সঁচাকৈও শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ যিহেতু আচলতে শৰ্মা মেনেজাৰ, সেই মেনেজাৰে লৈ গ'ল আৰু মানুহটো ঘূৰি নাহিল। হৃদয়ৰ স্পন্দনক, হিয়াৰ আপোন অসমীয়া জাতিৰ প্ৰাণ স্পন্দনক লৈ গৈছিল, যিদৰে ৰাখিব লাগিছিল সেইদৰে নেৰাখিলে। আপোনাৰ কাষলৈ হয়, আমাৰ হিয়াৰ আমঠু জুবিন দাক আমি হেৰুৱাইছোঁ। আমি তেতিয়াই সকলোৱে অনুভৱ কৰিছোঁ যে যিটো বস্তু তেওঁৰ বাবে ক্ষতিকাৰক সেইটো তেওঁ কিয় কৰিলে। সিদ্ধাৰ্থ যিজন তেওঁৰ একেবাৰে লগতে থাকে, তেওঁতো সকলোবোৰ কথা জানিছিলে ন, জানাৰ পিছতো তেওঁক কিয় পানীলৈ যাবলৈ দিলে, সেইটোৱে সকলোৰে বাবে এটা ডাঙৰ প্ৰশ্ন। আৰু তেওঁ জানি শুনি সেই ভুলটো কৰিছে, গতিকে সেইটো ভুল কোনো কাৰণতে ক্ষমনীয় নহয়। আৰু সেইকাৰণে আমি সকলোৱে অসমবাসী হওক সকলোৱে আমি বিচাৰিছোঁ যে আমি ন্যায় পাব লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব বিচাৰিব? নমস্কাৰ, জয় জয়তে মই অসম লাইভৰ সমূহ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জনালোঁ। আজি আপোনালোকৰ যাত্ৰা শুভ হওক, জয় হওক, আপোনালোকৰ এই যাত্ৰা শুভৰে অতিবাহিত হওক। আমি আপোনালোকৰ যি উদ্দেশ্য জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমিও সেই কাকিবাসীৰ সমগ্ৰ আবাল বৃদ্ধ বনিতা সমস্তই আমি দাবী জনাইছোঁ চৰকাৰৰ ওচৰত, বা আমি সমগ্ৰ জনতাই স্বতঃস্ফূৰ্তভাৱে আমি দাবী জনাইছোঁ যাতে জুবিন গাৰ্গৰ এই অকাল বিয়োগৰ ন্যায় অতি সোনকালে উদ্গ্ৰীৱ জনতাই যাতে পাবলৈ সক্ষম হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় জুবিন দা। জুবিন গাৰ্গৰ আচলতে মৃত্যুৰ ন্যায় দাবী কৰিছে। কওক। প্ৰাণৰ স্পন্দন জুবিন গাৰ্গ আজি আমাৰ মাজৰ পৰা
আমাৰ মাজৰ পৰা গুচি গ'ল কিন্তু আমি এটা কথাই বিচাৰোঁ আমাৰ প্ৰথম আৰু নিৰন্তৰ কথাটো হ'ল অসমীয়া জাতিটোৱে ন্যায় বিচাৰে জুবিন গাৰ্গৰ প্ৰকৃত যি মৃত্যুৰ কাৰণ নজনাকৈ অসমীয়া জাতি বুকুত একুৰা জুই লৈ চটফটাই আছে গতিকে আমাক ন্যায় লাগিব সেইটো স্পষ্ট কথা আৰু আমি জুবিন গাৰ্গৰ যি আদৰ্শ জুবিন গাৰ্গে যি ইমান অধ্যয়ন ইমান পঢ়া শুনাৰ পৰা খেলা ধূলাৰ পৰা আৰু যুৱ প্ৰজন্মক যি আহ্বান সমাজখনৰ প্ৰতি যি এক কৰি ৰখাৰ আহ্বান সেই আদৰ্শখিনিক আমি আগবঢ়াই লৈ যাব লাগিব আৰু সেয়া জুবিন গাৰ্গৰ প্ৰতি হ'ব আমাৰ প্ৰকৃত ন্যায় হয় জুবিন গাৰ্গৰ প্ৰতি সেয়া হ'ব প্ৰকৃত ন্যায় জুবিন দাই বিচাৰি থৈ যোৱা সেই অসমখনক আমি ধৰি ৰাখিব পাৰিব লাগিব তেতিয়াহে জুবিন দাই ন্যায় পাব আপোনাৰ কাষলৈ আহিছোঁ খুব চমুকৈ জাষ্টিছ ফৰ জুবিন দা আৰু জুবিন দা এটা সত্তা আৰু এটা হ'ল অনুষ্ঠান গতিকে ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ আস্থা আছে কিন্তু জাষ্টিছ ফৰ জুবিন দাৰ ন্যায় লাগিবই ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এফালে আচলতে তেওঁলোকে আহ্বান জনাইছে কিবা এটা ক'ব বিচাৰিছে মই আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব বিচাৰিব জুবিন দাৰ আমি ন্যায় বিচাৰিম জুবিন দাৰ ন্যায়টো দিবই লাগিব আমি পলিটিকেল পাৰ্টিসমূহলৈ আমি জুবিন দাই যি কৈ গৈছিলে পলিটিক্স নকৰিবা বন্ধু পলিটিক্স আপোনালোকে কৰি লাভ নাই আপোনাৰ টাইম আয়েগা আপোনাৰ টাইম জৰুৰ আয়েগা 2026 চনত আমি প্ৰত্যেক পলিটিকেল পাৰ্টিক সকিয়নি দিছোঁ কাকিৰ পৰা যে আপোনালোকে ৰাজনীতি নকৰিব জুবিন দাৰ ন্যায় আমাক লাগিবই জুবিন দাৰ ন্যায় আমি পাবই লাগিব জুবিন দাৰ এই ন্যায় আমি সিদ্ধাৰ্থ শৰ্মা আৰু বাকী শ্যামকানু মহন্তৰ ফাঁচি বিচাৰিয়ে নহয় তেখেতলোকক ফাঁচিটো দিব লাগিব কিন্তু আমাৰ তেখেতলোকৰ দায়িত্ব হৈছে আমাৰ জুবিন দাৰ কৰ্মৰাজিক আমি জীয়াই ৰখাটো যে আমি গছপুলি ৰোপণ কৰিব লাগিব প্ৰথম কথা তেওঁ এই গছপুলিৰ বিৰোধিতা কৰাৰ কাৰণে কটাৰ বিৰোধিতা কৰাৰ দিনাৰ পৰাই মই ভাবোঁ জুবিন দাৰ এই মৰণৰ যিখন মানে গতি এই গতিপথটো আৰম্ভ হৈছিলে গতিকে আমি যদি জুবিন দাক জীয়াই ৰাখিব লাগে তেতিয়াহ'লে আমি নাহৰ পুলি জুবিন দাক সকলোতকৈ ভাল পাইছিলে গতিকে নাহৰ আমি প্ৰত্যেকেই একোজোপাকৈ আমি লগাব লাগিব তাৰপিছত তেখেতৰ যি গীত মাত এইখিনি আমি নতুন প্ৰজন্মই যাতে আমি আগুৱাই লৈ যাব পাৰোঁ এনেকৈ আমি চলিলে আমি তেখেতৰ ন্যায় পাম বুলি মই ভাবিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ বহুকেইজনেই আচলতে পৰামৰ্শ আগবঢ়াইছে সেই পৰামৰ্শসমূহ কেৱল যে চৰকাৰ আৰু প্ৰশাসনেই মানি চলিব লাগিব তেনেকুৱা নহয় আমিও প্ৰতিগৰাকী অসমীয়া হিচাপে জুবিন দাৰ অনুৰাগী হিচাপে আমিও সেই পৰামৰ্শসমূহ মানি চলিম এফালে বীৰ লাচিত সেনাও আছিলে কোনোবাই যদি কিবা ক'ব বিচাৰে বাইদেউ কওক প্ৰথমতে মই জুবিন দাৰ ন্যায় বিচাৰিম ধন্যবাদ জনালোঁ আপোনালোক সকলো আমাৰ ইয়ালৈ আহিলে মই এটা কথাহে যুৱ প্ৰজন্মলৈ ক'ব বিচাৰিছোঁ জুবিন দাৰ আমি ন্যায় দেৰিকৈ হ'লেও পাম কিন্তু শুদ্ধ ন্যায়টো আমি হয়তো নাপাম কিন্তু যুৱ প্ৰজন্মলৈ এটাই কথা তেওঁলোকে জুবিনৰ আদৰ্শসমূহ জীয়াই ৰাখিব লাগিব অকল জুবিন গাৰ্গৰ ন্যায় বিচাৰি থাকিলেই নহ'ব জুবিনৰ অনুৰাগী বুলি ক'লেও নহ'ব জুবিনৰ যিখিনি মানৱতা আছিলে সেইখিনি তেওঁলোকৰ মাজত জীয়াই ৰাখিব লাগিব ইমানখিনি তেওঁলোকে ৰখাৰ প্ৰয়োজন বুলি পেলাই মই ভাবোঁ তেতিয়াহে জুবিনক হয়তো আমি সকলোৱে জীয়াই ৰাখিছোঁ বা চিৰদিন মনত থাকিব উঠি অহা প্ৰজন্মই সেইখিনি দায়িত্ব ল'ব লাগিব বুলি পেলাই মই ভাবোঁ ইমানখিনিয়ে ক'লোঁ বীৰ লাচিত সেনাৰ কোনোবাই কিবা ক'ম বুলি কৈছিলে খুব চমুকৈ আমাৰ অনুষ্ঠান সামৰিব লৈছোঁ নমস্কাৰ আমি লাজ পাব লাগে যে জুবিন দাৰ নিচিনা এটা সত্তাক আমি যে জাষ্টিছ বিচাৰি আছোঁ এতিয়া আচলতে চৰকাৰে কি কৰিব বিচাৰিছে সেইটো ক্লিয়াৰ কৰি দিয়ক তেওঁলোকে যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে ৰাইজৰ হাতত গতাই দিয়ক মোক ক'ব লগা সিমানে সেইটোৱে আৰু ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক মায়াবিনী ৰাতিৰ বুকুত আমি ইয়াৰ পূৰ্বে উল্লেখ কৰিছোঁ যে আমি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে অসমৰ উজনিৰ পৰা নামনিলৈকে ঘূৰিছোঁ সকলোতে এটাই পৰিৱেশ দেখিছোঁ জুবিন গাৰ্গৰ ন্যায় লাগে কিন্তু জুবিন গাৰ্গে ন্যায় পাব কেতিয়া সেয়া জনতাৰ মনত প্ৰশ্ন কিন্তু প্ৰিয় দৰ্শক অনুষ্ঠানৰ আৰম্ভণিতেও আমি কৈছিলোঁ যে জুবিন দাক বৰ্তমান যিটো শৈলীৰে যি গীতেৰে ভক্তসকল আমি নিজকে ভক্ত বুলি কৈছোঁ জুবিন দাৰ আমি যিদৰে আৰাধনা কৰিছোঁ সেই গীতটো হৈছে মায়াবিনী ৰাতিৰ বুকুত জুবিন দাই জীয়াই থাকোঁতেই কৈ থৈ গৈছিল মোৰ মৃত্যুত চাৰিওফালে মায়াবিনী ৰাতিৰ বুকুত বাজি থাকিব সঁচাকৈ জুবিন দাই যিখন অসমৰ কল্পনা কৰিছিল সেইখন অসম এতিয়া আমি পাইছোঁ আমি সেই অসমত এতিয়া বসবাস কৰিছোঁ অনুষ্ঠানৰ পৰা মই সুবন্ত মাধৱ বৰাই বিদায় ল'ব বিচাৰিছোঁ কিন্তু সমস্বৰে গাম মায়াবিনী ৰাতিৰ বুকুত আমি একেলগে মায়াবিনী গাইছোঁ আৰু অনুষ্ঠান সামৰিব বিচাৰিছোঁ ৰাতিৰ বুকুত দেখা পালালো তোমাৰ